নমস্কাৰ। আজি আছিল এই বছৰ পাছ কৰি যোৱা ক্লাছ 10ৰ সম্বৰ্ধনা অনুষ্ঠান আৰু সেইকাৰণে ৰাতিপুৱাই আমি আহি গৈছোঁ স্কুলত আৰু ধুনীয়াকৈ সজাই তুলিছে চাৰিওফালে একদম ফুল, তাৰপিছত বেনাৰ্ছ আৰু যোনে যোনে ভাল পাছ কৰিছে তেওঁলোকে এনেকৈ ৰিজাল্টছবোৰ আৰু অমৃত বচন চাৰিওফালে লগাই পেলাই বহুত ধুনীয়াকৈ সজাইছে। প্লাছ ইয়াত গেষ্ট বহাৰ কাৰণে ব্যৱস্থা কৰা হৈছে আৰু কিছুমান ল'ৰা ছোৱালী ক্লাছ 10ৰ আহিছে আমাক সহায় কৰিবলৈ। তাৰপিছত অহা ষ্টাৰ্ট হ'ল আমাৰ ষ্টুডেণ্টছ বুলিয়ে ক'ম আৰু যেতিয়া পাছ হ'ল ষ্টিল। আৰু তাৰপিছত আহিলে আমাৰ বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া। তেওঁ অহাৰ পিছত আমাৰ ফাংচনছ অলৰেডি ইফালে ষ্টাৰ্ট হ'ল। ব'লক আপোনালোকেও চাব কি হ'ল। নগাঁও আৰু উপজেলা সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয় শ্ৰীযুত ৰূপক শৰ্মাদেৱ আমাৰ মাজত উপস্থিত আছে। আজিৰ ফাংচনটো দেখি মোৰ ফেলিচিটেশ্যন প্ৰগ্ৰামৰ কথা মনত পৰি গৈছে। বহুত বছৰ হৈ গ'ল, বাট এজ এ মেমৰেবল ডে হিচাপেই থাকিব বুলি ক'ম। আৰু এওঁলোক আমাৰ বেচৰে আছিল, দীপাংকৰহঁত। চ' তেওঁলোক ষ্টুডেণ্ট হিচাপে আহিছে আৰু তেওঁলোককো সম্বৰ্ধনা জনোৱা হৈছে। শ্ৰদ্ধাৰ প্ৰাক্তন মন্ত্ৰী, নগাঁও বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক। তাৰপিছত ষ্টাৰ্ট হ'ল আমাৰ মেইন প্ৰগ্ৰাম, মানে সম্বৰ্ধনা অনুষ্ঠান। এজন এজনকৈ মাতি পেলাই তেওঁলোকৰ পিতৃ মাতৃৰ সৈতে সম্বৰ্ধনা জনোৱা হৈছে। দেন লাগি গৈছোঁ আকৌ কামত, সেইফালে মাতি দিছিলে। চ' কথা পাতি পাতি কাম কৰিবলৈ অলপ ভালেই লাগে বাৰু ন, গম পোৱা নাযায় যে কিবা এটা কাম কৰি আছোঁ বুলি। যেনেকুৱা পঢ়াত ভাল তেনেকুৱা কালচাৰেল লাইফতো ভাল। আৰু মোৰ আকৌ মনত পৰি গৈছে মায়ে যেতিয়া মোক এনেকৈ আবৃত্তি কৰা শিকায়, প্ৰনাউন্সিয়েশ্যনছ ঠিক কৰে, ক'ত কেনেকুৱা কুৱেশ্যনছ হ'ব, ভইচৰ সলনি ক'ত হ'ব। বহুত বেছি ভাল লাগিছে দেই আজি প্ৰগ্ৰাম মোৰ। আজি মোৰ মেইন দায়িত্ব আছিল এয়া খোৱা বিতৰণৰ সময়ত। চ' আহি লাগি দিছোঁ আৰু লাষ্টত আমিও খাবলৈ বহিলোঁ এনেকৈ। বহুত কিবা কিবি খুৱাইছে দেই আজি, মানে মাছ মাংস পনীৰ চবেই আছিল। যিয়ে নহওক এতিয়া খাই বৈ এতিয়া যাওঁ ঘৰলৈ। আকৌ লগ পাম আপোনালোকক। বাই বাই।